নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্যটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ' ক্লাছটোত তোমালোকৰ এক্সামৰ কাৰণে ক্লাছ 9 আৰু 10 দুইটা এক্সামৰ কাৰণে খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন সমাজ বিজ্ঞানৰ। প্ৰশ্নটো হৈছে অসমত 1857 চনৰ চিপাহী বিদ্ৰোহ কিয় বিফল হৈছিল, তাৰ 3টা কাৰণ লিখা নতুবা 4টা কাৰণ লিখা। এই প্ৰশ্নটো তোমালোকৰ প্ৰায় কমন পৰি থাকে, তোমালোকৰ HSLC এক্সামে হওক লাগে নতুবা ক্লাছ 9ৰ পৰা 10লৈ পোৱা যিটো ফাইনেল এক্সাম সেইটোতে হওক লাগে। এই যিটো কুৱেশ্যন যে অসমত 1857 চনত যিটো চিপাহী বিদ্ৰোহ হৈছিল, 1857 চনত যিটো চিপাহী বিদ্ৰোহ হৈছিল, এই বিদ্ৰোহটো সৰ্বভাৰতীয় পৰ্যায়ত হৈছিল, গম পাইছানে? কিন্তু অসমত 1857 চনৰ বিদ্ৰোহটো কিয় বিফল হৈছিল, ইয়াৰ 3টা কাৰণ লিখা। এনেকুৱা ধৰণে যদি তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে তেনেহ'লে তাত 4 নম্বৰ নতুবা 3 নম্বৰ তোমালোকৰ পৰীক্ষাত আহিব। যদি 3টা কাৰণ থাকে তেনেহ'লে 3 নম্বৰ আহিব, যদি 4টা কাৰণ যদি লিখিবলৈ দিয়ে 4 নম্বৰ আহিব। এতিয়া সমাজ বিজ্ঞানৰ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে প্ৰথম কথা হৈছে বুজি পাব লাগিব। এইবিলাক প্ৰশ্ন তোমালোকে মুখস্থ কৰি লিখিব নোৱাৰা, ঠিক আছে? চ' আজিৰ ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰিবা। তোমালোকক গোটেই কনচেপ্টটো বুজাই দিম যে অসমত 1857 চনত যিটো চিপাহী বিদ্ৰোহ হৈছিলে, সেই চিপাহী বিদ্ৰোহটো অসমত কিয় বিফল হৈছিলে, ঠিক আছে? চ' আনচাৰটো তোমালোকক যদি 4 নম্বৰ নতুবা 3 নম্বৰ দি দিয়ে তেনেকুৱা ধৰণে অলৱেজ এটা কথা মনত ৰাখিবা, যিবিলাক এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ কৰিবলৈ তোমালোকক এটা আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন হ'ব। তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ মুখস্থ কৰি লিখিব নোৱাৰা। এইডোখৰতে ভাইটি ভণ্টিসকল, তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞান বিষয়টো টান পোৱা, যদি তোমালোকে ঘৰতে বহি হোৱাটছএপ যোগেদি সমাজ বিজ্ঞান বিষয়টো সম্পূৰ্ণৰূপে আমাৰ ফালৰ পৰা পঢ়োঁ বুলি ভাবিছা, তেনেহ'লে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে ইয়াত আমাক হোৱাটছএপত মেছেজ কৰিব পাৰা, নতুবা ডেছক্ৰিপশ্যনত এটা লিংক আছে, তাত গৈ তোমালোকে ডাইৰেক্টলি ক্লাছ 9 আৰু 10 দুইটা ক্লাছৰে সমাজ বিজ্ঞান বিষয়টোৰ যদি অনলাইন ক্লাছ কৰোঁ বুলি ভাবা তেনেহ'লে পাৰিবা। আমি তোমালোকক প্ৰত্যেকটো পাঠ বুজাই দিয়াৰ লগতে পাঠৰ MCQ, কুৱেশ্যন আনচাৰ, এক্সপ্লেনেশ্যনছটো সকলোখিনি আমি তোমালোকক প্ৰদান কৰোঁ। ইভেন তোমালোকৰ HSLC এক্সামলৈকে আমি তোমালোকক চাই থাকিম। গতিকে যিসকল ছাত্ৰ বন্ধু আগ্ৰহী, আমাক তোমালোকে হোৱাটছএপত মেছেজ কৰা আৰু আমাৰ একাডেমীত এডমিশ্যনটো কৰি লোৱা। এতিয়া আমি আমাৰ আনচাৰটো ফালে আগবাঢ়োঁ ব'লা। এইবিলাক এনেকুৱা ধৰণৰ কাৰণ 3টা লিখা, কাৰণ 4টা লিখা প্ৰশ্ন আহিব। সেই প্ৰশ্নবিলাকত সদায় তোমালোকে পইণ্ট কৰি লিখিবা, 1, 2, 3 এনেকুৱা ধৰণে পইণ্ট কৰি লিখিবা। তোমালোকে যদি এটা পেজতে যদি তোমালোকে মানে একেবাৰে পেৰেগ্ৰাফ বনাব যোৱা তেনেহ'লে তোমালোকৰ টাইমটো কভাৰ নহ'বগৈ। গতিকে সদায় মনত ৰাখিবা, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ যাওঁতে যিবিলাক প্ৰশ্নত তোমাৰ 3টা কাৰণ 4টা কাৰণ এনেকুৱা ধৰণে আহে, সেইবিলাক প্ৰশ্ন উত্তৰ কৰিবলৈ সদায় তোমালোকে পইণ্টবিলাক ইউজ কৰিবা। আমি ইয়াত কেনেকুৱা ধৰণে বনাইছোঁ আনচাৰটো মন কৰা। 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিল, সেই বিদ্ৰোহ অসমত ব্যৰ্থ হোৱা 3টা কাৰণ হৈছে ক্ৰমে, এনেকুৱা ধৰণে লিখি তাৰপৰা তোমালোকে পইণ্টকেইটা উল্লেখ কৰি গৈ থাকিবা। ইয়াত তোমালোকৰ আছামিজ, ইংলিছ দুইটা মিডিয়ামৰ ষ্টুডেণ্টছখিনিৰ কাৰণে লিখা আছে, ইংৰাজীটো লিখা আছে, অসমীয়াটো লিখা আছে। তোমালোকে যিটো মিডিয়ামৰ ষ্টুডেণ্টে য'ৰ পৰা বিলং কৰি আছে চাই থাকিব পাৰিবা। কিন্তু মই তোমালোকক আজিৰ ক্লাছটোত ইয়াৰ এক্সপ্লেনেশ্যনটো অসমীয়াত দিম। যিসকল ছাত্ৰ বন্ধু ইংৰাজী মিডিয়ামৰ পৰা চাই আছা, তোমালোকে ইয়াতে ইংৰাজীত লিখা আছে, এক্সপ্লেনেশ্যনটো লৈ ইংৰাজীত নিজৰ বহীত নোট কৰি ল'বা, ঠিক আছে? অল ৰাইট। তো 1 নম্বৰ পইণ্টটো হৈছে অসমত চিপাহী বিদ্ৰোহ বিফলৰ স্থানীয় লোকৰ সীমিত অংশগ্ৰহণ। ইয়াত কি বুলি লিখিছোঁ মন কৰা। চিপাহী বিদ্ৰোহৰ মূলতঃ ইংৰাজ সেনাৰ ভাৰতীয় সৈনিক জড়িত আছিল আৰু অসমৰ স্থানীয় জনসাধাৰণে এই বিদ্ৰোহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা নাছিল, আৰু স্থানীয় ব্যাপক সমৰ্থনৰ অনুপস্থিতিয়ে অঞ্চলটোত বিদ্ৰোহৰ গতি অতি দুৰ্বল কৰি তুলিছিল, নতুবা অঞ্চলটোৰ সলনি ৰাজ্যখনতো লিখিব পাৰা, ঠিক আছে? নতুবা ৰাজ্যখন অঞ্চলটো যিকোনো এটা লিখিলে হ'ব। অঞ্চলটো নতুবা ৰাজ্যখনত বিদ্ৰোহৰ গতি অতি দুৰ্বল কৰি তুলিছিল। প্ৰথম পইণ্টটোৱে হৈছে অসমত সেইটো সময়ত স্থানীয় লোকসকলে, এতিয়া আন্দোলন এটা হ'লে সেই আন্দোলনত গোটেই ৰাজ্যখন নতুবা গোটেই দেশখনে দেশখনত থকা মানুহ একলগ হৈ ওলাই আহি পিনে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিলেহেতো আমি স্বাধীনতা পাম, নতুবা আমি সফল হ'ম, আন্দোলনটো সফল হ'ব, হয়নে? কিন্তু এই যিটো চিপাহী বিদ্ৰোহ, এই চিপাহী বিদ্ৰোহটো একচুৱেলি চিপাহীসকলে কৰা বিদ্ৰোহ আছিলে, গম পাইছানে? ইয়াত দেখিছানে বাৰু, নামটোৱে হৈছে চিপাহী বিদ্ৰোহ। মন কৰা, নামটোৱে হৈছে চিপাহী বিদ্ৰোহ, অৰ্থাৎ এই বিদ্ৰোহটো চিপাহীয়ে কৰা বিদ্ৰোহ আছিলে, গম পাইছানে বাৰু? এই চিপাহী বিদ্ৰোহটোত কেৱল মাত্ৰ চিপাহীসকলে জড়িত হৈ আছিলে। আৰু অসমৰ সেইটো সময়ত অসমত যিসমূহ তোমাৰ স্থানীয় লোক আছিল, নতুবা অসমৰ যিসমূহ লোকেল চিটিজেন আছিল, অ'কে, লোকেল যি পপুলেশ্যন আছিল, লোকেল পপুলেশ্যনে ডাইৰেক্টলি সেই বিদ্ৰোহটোত সক্ৰিয়ভাৱে, অ'কে, ডাইৰেক্টলি মানে সেই বিদ্ৰোহটোত অংশগ্ৰহণ নতুবা জইন কৰিব পৰা নাছিল, গম পাইছানে? আৰু সেইটো কাৰণে স্থানীয় ব্যাপক সমৰ্থনৰ অনুপস্থিতিয়ে অঞ্চলটোত নতুবা ৰাজ্যখনত বিদ্ৰোহৰ গতি অতি দুৰ্বল কৰি তুলিছিল, বুজিলা? স্থানীয় লোকসকলে যিহেতু অংশগ্ৰহণ কৰা নাছিল, সেইটো কাৰণে
আন্দোলনটো সাকসেসফুল হোৱা নাছিল কিয়নো সিপাহী বিদ্ৰোহত কেৱল মাত্ৰ জয়েন কৰিছিল অসমৰ পৰা স্পেশালি সিপাহীসকলেহে আৰু এটা কথা মনত ৰাখিবা ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতবাসীয়ে কৰা প্ৰথমটো ডাঙৰ আন্দোলনেই আছিল নতুবা প্ৰথমটো আন্দোলনেই আছিল তোমাৰ সিপাহী বিদ্ৰোহ যদি কেনেবা কৈ সিপাহী বিদ্ৰোহটো যদি তোমাৰ সফল হল হয় যদি এই বিদ্ৰোহটো যদি সাকসেসফুল হল হয় তেনেহলে আমি 1857 চনতে স্বাধীনতা পাই গলো হয় আমি 1947 চনলৈকে ৰখিবলগীয়া নহল হয় কিন্তু বিভিন্ন ধৰণৰ কাৰণৰ বাবে সিপাহী বিদ্ৰোহটো বিফল হৈছিল আৰু সিপাহী বিদ্ৰোহৰ পৰা তোমালোকৰ এটো কাৰণে কমন আহিব পাৰে বুলি কৈছো কিয়নো এটো আছিল ভাৰতবাসীয়ে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো আন্দোলন মানে বুজিলা যেটো নেকি সিপাহীসকলে কৰিছিল ইয়াতো এটা কাৰণ আছে সিপাহী বিদ্ৰোহ কিয় হৈছিল ওকে তো ইয়াৰো এটা কাৰণ আছে যিখিনি আমি তোমালোকক মই যেতিয়া লেসনটো পঢ়াইছিলো তাত বুজাই আহিছিলো তাত এনফিল্ড ৰাইফলৰ গুলি বিভিন্ন ধৰণৰ এক্সৱাইজেড কাৰণ আছিলে বুজাই হৈছে 2 নম্বৰটো হৈছে শক্তিশালী ব্ৰিটিছ নিয়ন্ত্ৰণ ষ্ট্ৰং ব্ৰিটিছ কন্ট্ৰোল অসমত ব্ৰিটিছ প্ৰশাসন তুলনামূলকভাৱে সুপ্ৰতিষ্ঠিত আছিল আৰু নিষ্ঠাবান ব্ৰিটিছ বাহিনীৰ উপস্থিতিয়ে বিদ্ৰোহৰ যিকোনো লক্ষণ দমন কৰিছিল ইংৰাজে সম্ভাৱ্য ভাবুকিৰ প্ৰতি সোনকালে সঁহাৰি জনাইছিল আৰু বিদ্ৰোহটো যথেষ্ট পৰিমাণে বিয়পি পৰাত বাধা আৰোপ কৰিছিল অথবা বাধা দিছিল অসমত হেতু সময়ত ব্ৰিটিছৰ এটা strong administration আছিল মানে ব্ৰিটিছৰ যি প্ৰশাসন আছিল হেতু সময়ত অসমত বহুত বেছি strong আছিল আৰু সেই strong ব্ৰিটিছ প্ৰশাসন থকাৰ কাৰণে strong ব্ৰিটিছ administration থকাৰ কাৰণে হেতু সময়ত যদি কোনোবা মানুহে যদি আন্দোলন কৰিবলৈ আগবাঢ়িও আহিছিল তেনেহলে ব্ৰিটিছে ঘপককৈ আৰু কঠোৰ হাতেৰে চাল চলনা কৰি পিনে হে ব্যক্তিজনক মানে বিভিন্ন ধৰণৰ তোমাৰ কৌশলেৰে ল এণ্ড অৰ্ডাৰ ভংগ কৰিছে বুলি কি কয় হে মানুহক ধৰি পিনে কি কয় ব্ৰিটিছে জেলত পঠিয়াই দিয়ে আৰু যদি বিদ্ৰোহৰ কিবা এটা অমানব পায় ব্ৰিটিছসকলে তেতিয়া বহুত হিহতি কঠোৰ হাতেৰে আৰু যেহেতু ব্ৰিটিছসকল বহুত বেছি টেঙৰ আছিল হয় নে নহয় গতিকে ব্ৰিটিছে বহুত বেছি কঠোৰ হাতেৰে কি কৰিছিল যদি আন্দোলনৰ অলপমান যদি কিবা ভাবুকি পাইছিল ব্ৰিটিছে অধিক কঠোৰ হাতেৰে চাল চলনাৰে কৌশলেৰে এই আন্দোলনটো দমন কৰি ৰখাইছিল মানে বুজিলা অৰ্থাৎ আমি ইয়াৰ দ্বাৰা এইটো বুজিব পাৰো যে হেতু সময়ত আমাৰ অসমত ব্ৰিটিছৰ যি এডমিনিষ্ট্ৰেচন ব্ৰিটিছৰ যি প্ৰশাসন বহুত বেছি ষ্ট্ৰং বহুত বেছি কঠোৰ আছিল ওকে তো 2 নম্বৰ পইণ্টত তোমালোকে এইখিনি কথাকে লিখিবা এতিয়া আমি চাম 3 নম্বৰ পইণ্টত তোমালোকৰ যদি পৰীক্ষাত এই প্ৰশ্নটো আহি যায় যদি 3 নম্বৰ তোমালোকৰ পৰীক্ষাত আহি যায় তেনেহলে তোমালোকক ইয়াত যিখিনি কথা দেখুৱা গৈছে এইখিনিকে তোমালোকে লিখি দিব পাৰিবা আৰু পৰীক্ষাৰ কাৰণে মোৰ মতে তোমালোকে নোটটো বনাই লোৱা তোমালোকে যদি নোট নবনোৱা ন তেনেহলে এইবিলাক প্ৰশ্ন উত্তৰ মুখস্থ কৰিব নোৱাৰা নহয় এইবিলাক তোমালোকে বুজি পাব লাগিব ফাৰ্স্ট ওকে নেক্সট তোমালোকে 3 নম্বৰ পইণ্টত লিখিবা ভৌগোলিক বিচ্ছিন্নতা ওকে এটা ভৌগোলিক বিচ্ছিন্নতা মানে কি মন কৰা অসমৰ দূৰৱৰ্তী অৱস্থান আৰু ভাৰতৰ বাকি অংশৰ সৈতে যোগাযোগৰ দুৰ্বলতাৰ বাবে বিদ্ৰোহীসকলে দেশৰ আন প্ৰান্তৰ বিদ্ৰোহৰ সৈতে সমন্বয় স্থাপন কৰাত অসুবিধাৰ সৃষ্টি পাইছিল আৰু এই ভৌগোলিক বিচ্ছিন্নতাই অসমত বিদ্ৰোহৰ প্ৰভাৱ সীমিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তোমালোকে যদি আমাৰ ভাৰতবৰ্ষ মেপখন চোৱা তেনেহলে দেখিবা আমাৰ নৰ্থ ইষ্ট আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি 8খন ৰাজ্য আছে উত্তৰ পূৰ্বাঞ্চললৈ সোমাবলৈ হলে ডাইৰেক্টলি গুৱাহাটী হৈ সোমাব লাগিব এটা মন কৰাচোন উত্তৰ পূৰ্বাঞ্চলতো অসমখনো পৰে এটা অসমত যেতিয়া বিদ্ৰোহ হৈ আছিল অসমৰ থকা বিদ্ৰোহীসকলে যদি দিল্লী নতুবা কি বুলি কয় বেলেগ ৰাজ্যৰ দিল্লী বিহাৰ নতুবা বেলেগ ৰাজ্যৰ বিদ্ৰোহীসকলৰ লগত যদি যোগাযোগ স্থাপন কৰো বুলি যদি ভাবিছিল তেনেহলে তাত বহুত টাইম লাগি গৈছিল কিয়নো অসমখন বহুত দূৰত অৱস্থিত নহয় জানো বিহাৰ ওড়িশাৰ পৰা অসমখন বহুত দূৰত অৱস্থিত আজিকালি এতিয়াও যদি ট্ৰেইনত যোৱা হয় তোমাৰ ডেৰ দিন দুদিন লাগি যায় ওড়িশা লাগে গম পাইছানে আগতেতো ইমানটো তোমাৰ ডেভেলপ নাছিলে আমাৰ ৰাস্তা ঘাট গতিকে ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ পৰা যিকোনো এটা বাতৰি অসম পাওঁতেহি স্পেশালি বিদ্ৰোহীসকলৰ যদি কিবা বাতৰি অসম পাবহিলগীয়া হৈছিল তেনেহলে তাত বহুত বেছি টাইম লাগিছিলে কিয়নো অসমখন বিহাৰ নতুবা ভাৰতবৰ্ষৰ বাকি ৰাজ্যবিলাকৰ তুলনাত এতিয়া সাউথ ইণ্ডিয়াতে যদি তুমি চোৱা নৰ্থ ইণ্ডিয়াত যদি চোৱা তেনেহলে বহুত বেছি দূৰত অৱস্থিত ভাৰতবৰ্ষখন আৰু ইয়াৰ লগতে অসমত এন্ট্ৰি কৰিবৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত এন্ট্ৰি কৰিবৰ কাৰণে মাত্ৰ গুৱাহাটীয়ে হৈছে এখন দুৱাৰ গুৱাহাটী বাহিৰে আহিবলৈ কেনেও দুৱাৰে নাই অসমলৈ হয় নে নহয় নৰ্থ ইষ্টলৈ তো হেতুৱে হৈছে তোমাৰ ভৌগোলিক বিচ্ছিন্নতা তো আই থিংক তোমালোকৰ কথা এটা ভাল ধৰণে মনত থাকিলে মই পুনৰবাৰ তোমালোকক বস্তুটো সামাৰাইজ কৰি দিছো
1 নম্বৰ পইণ্টত পালো আমি স্থানীয় লোকৰ সীমিত অংশগ্ৰহণ অৰ্থাৎ স্থানীয় লোকসকলে লোকেল মানুহবিলাকে বহুত বেছি আন্দোলনত সক্ৰিয়ভাৱে জয়েন কৰা নাছিল যোগদান কৰা নাছিল আৰু স্থানীয় লোকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে অসমত কি হৈছিল এই আন্দোলনটোৰ প্ৰভাৱ বহুত বেছি পৰিমাণে পৰা নাছিল কিয়নো চিপাহী বিদ্ৰোহটো অসমত মাত্ৰ সীমাবদ্ধ আছিল চিপাহীসকলৰ মাজতে মানে অলপ প্ৰেছাৰ পৰিছিল সাধাৰণ জনসাধাৰণৰ মাজত কিন্তু মেজৰিটি মানুহে মানে সাপোৰ্ট কৰা নাছিল নতুবা ওলাই নাহিছিল ঘৰৰ পৰা আন্দোলন কৰিবৰ কাৰণে ওকে 2 নম্বৰটো হৈছে ব্ৰিটিছৰ শক্তিশালী নিয়ন্ত্ৰণ নতুবা ব্ৰিটিছৰ শক্তিশালী প্ৰশাসন তো ইয়াত এটো কথা বুজোৱা গৈছে ব্ৰিটিছসকল হেতু মানে আমাৰ অসমত ব্ৰিটিছৰ যি এডমিনিষ্ট্ৰেচন প্ৰশাসন বহুত বেছি ষ্ট্ৰং আছিল বহুত বেছি কঠোৰ আছিল গম পাইছানে গতিকে বিদ্ৰোহৰ যদি অলপো উমান পাইছিল কোনোবা ব্ৰিটিছৰ বিষয়াই তেনেহলে কঠোৰ হাতেৰে সেই বিদ্ৰোহটো দমন কৰি থৈছিল আৰু 3 নম্বৰতে আমি পালো ভৌগোলিক বিচ্ছিন্নতা অৰ্থাৎ অসমখন যেহেতু ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ বিলাকতকৈ বহুত দূৰত অৱস্থিত গতিকে বিদ্ৰোহীসকলে বেলেগ এখন ৰাজ্যৰ বিদ্ৰোহীসকলৰ লগত অসমৰ বিদ্ৰোহীসকলে যদি কথা পাতো বুলি যদি ভাবে কিবা যদি মত এটা বিনিময় কৰো বুলি ভাবে তেনেহলে তাত বহুত বেছি সমস্যাৰ সন্মুখীন হৈছিল মানে তো হেতু এটা কাৰণ আছিল ওকে সো তোমালোকৰ যদি পৰীক্ষাত এটো প্ৰশ্ন আহে অসমত 1857 চনৰ চিপাহী বিদ্ৰোহৰ তিনিটা বিফলতাৰ কাৰণ লিখা এইকেইটাকে লিখিবা নম্বৰ পাই যাবা ঠিক আছে তো এনেকুৱা ধৰণে তোমালোকে প্ৰশ্নবিলাকৰ উত্তৰ মুখস্থ নতবা মনত ৰাখিব পাৰিবা আৰু এটা কথা মনত ৰাখিবা তোমালোকে ইউটিউবত গৈ যে আমুক লেসন কমন প্ৰশ্নটো সাৰ্চ নকৰিবা হেবিলাক যদি তোমালোকে সাৰ্চ কৰি থাকা তোমালোকে নিজৰ টাইমটো ওয়েষ্ট কৰাৰ বাহিৰে আৰু একো নহব গম পাইছানে গতিকে কনসেপ্টবিলাক ক্লিয়াৰ কৰা পৰীক্ষাত তোমালোকে মুখস্থ কৰি পৰীক্ষা দিবগৈ নোৱাৰা গম পাইছানে কথাটো তো পৰাপক্ষত ঘৰতে পঢ়া আৰু যিসকল ছাত্ৰ বন্ধু আমাৰ ফালৰ পৰা পঢ়ি আছে তোমালোকক মই পুনৰবাৰ কৈছো তোমালোকে যদি কোনোবা এটা ক্লাছ বুজি নোপোৱা যদি উদাহৰণস্বৰূপে যদি ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে নতুবা অসহযোগ আন্দোলন ভাৰতীয় আন্দোলনৰ বিষয়ে যদি বুজি নোপোৱা তেনেহলে আমাক সুধিবা আমাৰ হোৱাটছএপত তোমালোকে আমাক মেছেজ কৰি সুধু বুলি গলেও পাৰিবা আমি তোমালোকক সম্পূৰ্ণৰূপে গাইড কৰি দিম ঠিক আছে আমাক সুধিবা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিম ওকে so thank you so much for watching this video class and bye take care and best of luck for your examination তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম